Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 9। ইয়াৰ নাম আছিল পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল নাম্বাৰ। যোৱা ক্লাছত আমি এক্সাৰসাইজ 9.1 ৰ কোৱেশ্চন নম্বৰ 2 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 পৰা। গতিকে বলক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 3 দিছে তলৰ জোৰকেইটা সমতুল্য হয় নে নহয়। আৰু তোমাৰ ইংলিশ মিডিয়ামত দিছে যে আৰ দা ফলোইং পেয়াৰ্স ইকুৱেল, মানে দুইটা ইকুৱেল হয় নে নহয় আমাক উলিয়াব দিছে। হল এতিয়া কেনে কৰিম চাই লোৱা। ফাৰ্স্ট পেয়াৰটো আমাক দিছে -3 ডিভাইডেড বাই 13 আৰু ইফালে দিছে 6 ডিভাইডেড বাই -26। হল এতিয়া সমতুল্য কৰাটো আমি যোৱা ক্লাছত শিকিছিলো। মানে কি হয় ইয়াতে ধৰা আছে কিমান -3 ডিভাইডেড বাই 13। হল এতিয়া মানে ইয়াতে এই ভগ্নাংশটোক আমি এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব, মানে যেটো সংখ্যা তলে ওপৰে পূৰণ কৰিলে এই সংখ্যাটো পাব লাগিব আমি। বুজি পাইছানে? তে ইয়াত যদি আমি এই সংখ্যাটো পাতি লওঁ, ইয়াতে 6 আৰু তলত -26। হল এতিয়া চোৱা ইয়াতে আমি যদি -2 এটাৰে পূৰণ কৰি দিওঁ তেতিয়াহলে কি হ'ব বাৰু, দুইটা সাইডে ইকুৱেল হৈ যাব না। চোৱা ওপৰ ওলাব লাগে 6 আৰু তল ওলাব লাগে -26। হল এতিয়া 2 3 গুণ 6 মাইনাসে মাইনাসে প্লাস আকৌ 13 2 গুণ 26 মাইনাস থাকাৰ কাৰণে -26। বুজি পালানে? গতিকে এটো সাইডে কিমান ওলাই গল 6 ডিভাইডেড বাই -26। গতিকে দুইটা সাইড কি হৈ গল ইকুৱেল হৈ গল। বুজি পালানে? তো আমি কি লিখিব পাৰো এতেকে কি হ'ব 3 ডিভাইডেড বাই 13 আৰু 6 ডিভাইডেড বাই -26 জোৰ কেইটা সমতুল্য হয় বা পেয়াৰ্স আৰ ইকুৱেল। ইংলিশ মিডিয়ামে লিখিবা দিস পেয়াৰ্স আৰ ইকুৱেল। বুজি পালা? তল লিখি দিবা আৰু দিস পেয়াৰ ইজ ইকুৱেল। হল আৰু আছামিজ মিডিয়ামে লিখিবা জোৰ কেইটা সমতুল্য। মানে কি হয় যে তলে ওপৰে পূৰণ কৰিলে মানে এটা সংখ্যা পূৰণ কৰিব লাগিব আৰু সমান ওলাব লাগিব, তেতিয়া আমি তাক কি বুলি কম সমতুল্য বুলি কম। যোৱা ক্লাছত আমি শিকিছিলো এনেকুৱা হয়নে। নেক্সট চোৱা 7 ডিভাইডেড বাই -3 আৰু আনটো দিছে 1 ডিভাইডেড বাই -3। হল এতিয়া আমি কি কৰিম ইয়াতে চাই লম সৰু কোনটো। ইয়াতে সৰু কোনটো 1/3 -3 টো সৰু, গতিকে আমি প্ৰথমতে 1/-3 টো পাতি লম। হল ইকুৱেল টু 1 ডিভাইডেড বাই -3। তে ইয়াত আমি কি কৰিব লাগিব জানানে, এফালে আমাৰ কি আছে চাই লোৱা 7 ডিভাইডেড বাই -3 আছে। হল এতিয়া আমি চাব লাগিব যে ইয়াত এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যেটোটা সংখ্যা পূৰণ কৰিলে এইটো আমি একে পাওঁ। তে আমি চেষ্টা কৰি চাই লম -3 লগত যদি আমি 1 এটা পূৰণ কৰি দিওঁ তেতিয়া কি হৈ যাব -3 পাই যাম। -3 গুণ -3 ইয়াত 1 পূৰণ কৰাৰ লগতে ইয়াতো 1 পূৰণ কৰিব লাগিব, তেতিয়াহলে কিমান হ'ব 1 গুণ 1, কিন্তু ইয়াত আছে কিমান 7। গতিকে কি হৈ গল এইটো ইকুৱেল নহয়। বুজি পাইছানে? যদি ইয়াত 1 হল হয় তেতিয়াহলে ইকুৱেল হল হয়। গতিকে আমি কি লিখিম যে দিস পেয়াৰ ইজ নট ইকুৱেল। হল বা জোৰ কেইটা সমতুল্য নহয়। হল এটো হৈ গল ইয়াৰ আনসাৰ। নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাই লওক। ইয়াতে দিছে replace x and y in such a way so that the equity exists। মানে x ৰ জায়গাত কি বহাব লাগিব যেটো বহালে মানে দুইটা তোমাৰ সমতুল্য হৈ থাকিব, দুইটা সেট সমান হৈ থাকিব। মানে x ৰ মানটো আমি উলিয়াব লাগে আৰু। হল এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা এইটো একদম ইজি। ফাৰ্স্টতে দিছে 9 ডিভাইডেড বাই -40 ইজ ইকুৱেল টু -9 ডিভাইডেড বাই x। হল এই কোৱেশ্চনটোত আমি প্ৰথমতে কি কৰিম বৰ্জ্য পূৰণ কৰিম। বৰ্জ্য পূৰণ কৰিবলৈ জানা তোমালোকে ধৰা a ডিভাইডেড বাই b আছে, c ডিভাইডেড বাই d। ইয়াক বৰ্জ্য পূৰণ কৰিবলৈ এনেকৈ ক্ৰছ হৈ যায়, কি হৈ যায় ad ইজ ইকুৱেল টু bc হৈ যায় মানে। বুজি পালা? ইয়াতো ঠিক একে হ'ব। এটো a বুলি ধৰা, এটো b বুলি ধৰা, এটো c বুলি ধৰা, এটো d বুলি ধৰা। তো কি হ'ব ad মানে 9 into x 9x ইজ ইকুৱেল টু bc। b হৈছে -40 আৰু c হৈছে -9। বুজি পালা? নেক্সট স্টেপটোত কিমান হ'ব 9x ইকুৱেল টু এই দুটা পূৰণ কৰি দিয়া কিমান হ'ব 0 9 গুণ 0 9 4 গুণ 36।
হ'ল মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব গতিকে ইয়াত আমি নেপাতো হ'ল x ৰ লগত 9 টো পূৰণ হৈ আছে সমান চিহ্ন ইফালে গ'লে হৰণ হৈ যাব মানে 136 ডিভাইডেড বাই 360 ডিভাইডেড বাই 9 হ'ল এটা 9 ৰে কেবা যাব 9 4 গুণ 36 মানে 40 হ'ল গতিকে x ৰ মানটো কিমান পালা 40 বুজি পালা লিখা এটাকে x = 40 হ'ল এটো ইজি হয় হয়নে নেক্সট চোৱা নেক্সট দিলে -5 ডিভাইডেড বাই 35 = y ডিভাইডেড বাই -70 হ'ল ইয়াতো ঠিক একেদৰে বৰ্জ্য পূৰণ কৰা কিমান হ'ব -5 * -70 হ'ল বা আমি আগতে এটো পাতো আৰু তেতিয়া আমাৰ কৰিবলৈ সহজ হ'ব 35y = -5 * -70 হ'ল 35y = দুইটা পূৰণ কৰিলে কিমান হ'ব মাইনাসে মাইনাসে প্লাস 5 0 গুণ 0 5 7 গুণ 35 এতিয়া সোয়া তোমাৰ 35y = 350 ইয়াতে 35 টো যদি আমি ইফালে লৈ যাও y লগত পূৰণ হৈ আছে হয়নে তো আমি যদি সু সাইডে লৈ যাও তেতিয়া হলে পূৰণটো কি হৈ যাব হৰণ হৈ যাব তাৰ মানে 350 ডিভাইডেড বাই হৈ যাব 35 হল তো 35 এ ইয়াক হৰণ কৰি দিয়া কেবা যাব 10 বাৰ যাব হয়নে তো y = কিমান ওলাই গ'ল 10 ওলাই গ'ল বুজি পালা তো ইয়াৰ আনসাৰটো হৈ গ'ল 10 নেক্সট কোৱেশ্চন নম্বৰ 5 ত দিলে আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰা হল এতিয়া প্ৰথমতে বুজি লোৱা আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিনো কি ইয়াতে তোমালোকৰ পেজ নম্বৰ 9 ত দিয়া আছে প্ৰামাণিক বা আদৰ্শ ঠাঁচত পৰিমেয় সংখ্যা ইয়াতে কি হয় যে সমতুল্য পৰিমেয় সংখ্যাৰ ধাৰণাৰে একেটা পৰিমেয় সংখ্যাক আমি বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰো যেনে 3/5 = 6/10 6/10 কেনেকৈ পালা মানে 2 ৰে পূৰণ কৰিছা 3 দুগুণ 6 5 দুগুণ 10 তেনেকৈ 9/15 এনেকৈ পূৰণ কৰি গৈছা হল ইয়াতো ঠিক তেনেদৰে -2/3 = 2 ৰে যদি পূৰণ কৰা 2 দুগুণ 4 মাইনাস ৰ কাৰণে -4 3 দুগুণ 6 তেনেকৈ আকৌ ইয়াত 3 ৰে পূৰণ কৰিলা 4 5 এনেকৈ পূৰণ কৰি গৈ থাকিলা হয়নে গতিকে কি হয় পৰিমেয় সংখ্যা এটা প্ৰামাণিক ৰূপ আৱশ্যক যাৰ দ্বাৰা পৰিমেয় সংখ্যা বিষয়ক আলোচনাবোৰ সহজভাৱে কৰিব পৰা যায় এটা সোয়া যে এটা পৰিমেয় সংখ্যা p/q ক আদৰ্শ বা প্ৰামাণিক ঠাঁচত থকা বুলি কোৱা হ'ব যদি সোয়া এই দুটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব এটা পৰিমেয় সংখ্যাক তেতিয়াহে আদৰ্শ ঠাঁচ বুলি ক'ব যদিহে তোমাৰ p ধনাত্মক বা ঋণাত্মক যিকোনো অখণ্ড সংখ্যা হয় কিন্তু q ধনাত্মক অখণ্ড সংখ্যা বুজি পালা q টো কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব মানে প্লাসৰ সংখ্যা হ'ব লাগিব ঋণাত্মক মানে মাইনাসৰ সংখ্যা হ'ব নোৱাৰিব বুজি পাইছানে মানে তলত থকা সংখ্যাটো মাইনাসত থাকিব নোৱাৰিব -2 -3 এনেকৈ মাইনাসৰ সংখ্যা হ'ব নোৱাৰিব মানে বুজি পালানে p টো ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে p/q বুলি কৈছে ন মানে চোৱা p/q ইয়াতে তোমাৰ p টো মাইনাসও হ'ব পাৰে বা প্লাসও হ'ব পাৰে কথা নাই কিন্তু এই q টো সদায় তোমাৰ ধনাত্মকে হ'ব লাগিব বুজি পালানে এটো যদি মাইনাস হৈ যায় তেতিয়াহলে কি প্ৰামাণিক ৰূপত থকা বুলি আমি ক'ব নোৱাৰিম হল তো p আৰু q ৰ একৰ বাহিৰে আন সাধাৰণ উৎপাদক থাকিব নোৱাৰিব বুজি পাইছা এটো আমি চাই লম একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক থাকিব নোৱাৰিব হল এতিয়া চোৱা আমাৰ কোৱেশ্চনটোত কি দিছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 ত দিছে 5 ডিভাইডেড বাই -2 তে এটো p/q আকাৰত যদি আমি চাও q টো আমাৰ কি হৈ আছে ঋণাত্মক হৈ আছে যেটো আমাৰ হ'ব নোৱাৰিব গতিকে আমি এই q টো কি কৰিব লাগিব মানে তলৰ সংখ্যাটো আমি কি কৰিব লাগিব ধনাত্মক কৰিব লাগিব এতিয়া আমি যদি চাও -2 টো কিহেৰে পূৰণ কৰিলে প্লাস হৈ যাব বাৰু এতিয়া ভালদৰে মন কৰিবা ইয়াক যদি -1 এটাৰে পূৰণ কৰি দিয়া ইয়াত পূৰণ কৰাৰ লগতে ওপৰটো কৰিব লাগিব তেতিয়াহলে কি হৈ যাব এই মাইনাস মাইনাস আঁতৰি যাব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব আৰু 2 এ গুণ কিমান হ'ব 2 হল ওপৰত 5 এ গুণ 5 মাইনাস থকা কাৰণে -5 গতিকে -5 ডিভাইডেড বাই 2 গতিকে এনসাৰটো কিমান হ'ব -5 ডিভাইডেড বাই 2 হল নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰ তোমালোকৰ দিছে 7 ডিভাইডেড বাই -14 হল তো 7 ডিভাইডেড বাই -14 এতিয়া ইয়াতো মাইনাস হৈ আছে এই মাইনাসটো আমি প্লাস কৰিব লাগিব একে আগৰ সৈতে প্ৰথমতে আমি কাটি লওঁ 7 ৰে যেটো দুইটাকে যাব 7 * 7 7 * 14 তাৰ মানে কিমান পালা 1 ডিভাইডেড বাই -2 তাতে -2 টো প্লাস কৰিব কাৰণে কি কৰিব লাগিব -1 এৰে পূৰণ কৰিব লাগিব হল কিমান পালা চোৱা
-2 * -1 কিমান হ'ব 2 * 2 -এ প্লাস 1 * 1 -এ মাইনাস প্লাসে মাইনাসে মাইনাস মানে -1 / 2 বুজি পাইছানে বাৰু নেক্সটটো চোৱা 25 / -45 ইয়াতো একে তলটো মাইনাসত আছে গতিকে প্লাস কৰিব লাগিব আৰু ইফালে আছে 25 আৰু ইফালে আছে 45 তাৰ মানে 5 এৰে দুইটাকে গৈ আছে তো 5 5 গুণ 5 25 5 9 গুণ 45 কিমান পালা 5 / -9 ইয়াকো হে আগৰ নিচিনা কি কৰি দিয়া -1 এৰে পূৰণ কৰি দিয়া তলে ওপৰে হল তেতিয়া কিমান হ'ব -9 * -1 9 গুণ 9 মাইনাসে প্লাস 5 গুণ 5 মাইনাস প্লাসে মাইনাসে মাইনাস তো -5 / 9 হল এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 4 নম্বৰটো চাই লোৱা কোৱেশ্চন নম্বৰ 4 ত তোমালোকৰ দিছিলে মিশ্ৰ ভগ্নাংক দিছে 2 সমষ্টি 7/3 এটা সমষ্টিটো ভাগি দিয়া তলত 7 আছে 7 2 গুণ 14 14 এ 3 এ 17 তো 17 / 7 এটো হৈ গল কি ইয়াৰ আনসাৰ হল ইয়াতে যেটো q টো পজিটিভ হৈ আছে ধনাত্মক হৈ আছে গতিকে আমি বেলেগ একো কৰিব লগা নাই নেক্সট আছে -18 / 10 হল কটাকটি কৰা যেটো 2 ৰে যাব দুইটাকে 2 9 গুণ 18 2 5 গুণ 10 ইয়াতে q টো কি হৈ আছে ধনাত্মক হৈ আছে গতিকে আমি একো কৰিব লগা নাই পালা কিমান -9 / 5 গতিকে এইটো হৈ গল কি ইয়াৰ আনসাৰ বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 6 পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল